हेलो फ्रेंड्स, वेलकम बैक टू माई क्लास टॉप टीचिंग स्पोकन इंग्लिश। बंधुसकल मैं आज आपनालोকক मोर क्लास टॉप टीचिंग स्पोकन इंग्लिशলৈ पुनर्बार स्वागतम जनाइছোঁ। আজি মই मोर केइजनमान ভিউৱাৰ্ছৰ केइजनमान লাৰ্নাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে আজি মই ভয়েস বুজাবলৈ আহিছোঁ। প্ৰকৃততে এইটো ভয়েস নহয়, ভয়েস ব আখৰেৰে ইউজ কৰিব লাগে। এনেকৈ ভয়েস মই লিখি লৈছোঁ। ভয়েসটো কেনেকৈ হয় এই বিষয়ে মই আজি সম্পূৰ্ণ বুজাই দিম। ভয়েস এক্টিভ ভয়েস আৰু পেসিভ ভয়েস, ভয়েস দুই প্ৰকাৰ। এই দুটা ভয়েসক এক্টিভৰ পৰা পেসিভলৈ কেনেকৈ তাক পৰিৱৰ্তন কৰা হয়, চেঞ্জ কৰা হয়, এই ৰুলখিনি আজি মই আলোচনা কৰিম। গতিকে দেখা যাওক, মই আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ পূৰ্বে মই কেইজনমান নতুনকৈ যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মোৰ চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেতিয়াহ'লে যাতে ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখে মোৰ নেক্সট আপলোড দিয়া ভিডিঅ'খিনি পাবৰ কাৰণে। গতিকে তাৰ বাবে মই আশাবাদী। গতিকে দেখা যাওক, মই আৰম্ভ কৰোঁ। ভয়েস মানে হ'ল বাচ্য। আমি যেনেকৈ কথা কওঁ, কথা কোৱাৰ দুটা ধৰণ, এটা হ'ল এক্টিভ আৰু এটা হ'ল পেছিভ। গতিকে এক্টিভ ভয়েস एक्टिव भয়েস আৰু পেসিভ ভয়েস। পেসিভ ভয়েস আমি ইয়াৰ চেঞ্জ কৰাৰ যিখিনি নিয়ম, সেই নিয়মখিনিহে আজি আলোচনা কৰিম। প্ৰথমতে মই দুটা উদাহৰণ ইয়াত লিখি লৈছোঁ। যেনেকৈ আই ইট ৰাইচ, মই ভাত খাওঁ। এইটো হ'ল সাবজেক্ট, এইটো হ'ল ভাৰ্ব আৰু এইটো হ'ল অবজেক্ট। এই তিনিটা বস্তুৰ দ্বাৰাই সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব, সাবজেক্ট, ভাৰ্ব, অবজেক্ট, এই তিনিটা বস্তুৰ দ্বাৰাই বাক্য গঠন হয়। অসমীয়াত বাক্য গঠন কৰিবলৈ হ'লে সাবজেক্ট, অবজেক্ট, ভাৰ্ব। মই ভাত খাওঁ, কিন্তু ইংলিছত হ'ব মই খাওঁ ভাত। এই চিষ্টেমটো একচুৱেলি ক'বলৈ গ'লে এইটোৱে এটা শুদ্ধ। মই খাওঁ তাৰপিছত যি আছে সেইটোৱে, মই খাওঁ তাৰপিছত যি খোৱা হয় সেইটো। কিন্তু মই ভাত বুলি কৈ হ'লে অলপমান কিবা অসম্পূৰ্ণ যেন লাগে। মই ভাত পেলাওঁ, খাওঁ, যিয়ে নহওক। এতিয়া দেখা যাওক, পেছিভত হ'ব এই বাক্যটো চেঞ্জ কৰিলে আমি প্ৰথমতে লিখিব লাগিব ৰাইচ ইজ ইটেন বাই মি। এইটো হ'ল পেছিভ ফৰ্ম। আই ইট ৰাইচ, এই বাক্যটোৰ পেছিভ ফৰ্ম হ'ল ৰাইচ ইজ ইটেন বাই মি। এই বাক্যটো প্ৰথমতে আছিলে তিনিটা, তিনিৰ পৰা পাঁচ কেনেকৈ হৈ গ'ল, পাঁচটা শব্দ হ'ল এতিয়া তাক চেঞ্জ কৰাৰ পিছত, মানে পেছিভ ভয়েসত। এতিয়া আমি জানিব লাগে, ইয়াত আছিলে ইট, ইট টু ইটেন কেনেকৈ হ'ল। ইট হ'ল ভাৰ্বৰ পাঁচটা ৰূপ আছে। ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3, ভাৰ্ব 4, ভাৰ্ব 5। এই বস্তুকেইটা আমি জানিব লাগিব। প্ৰথম যিটো মেইন ভাৰ্ব আমি পাওঁ তাক কোৱা হয় ৰুট ভাৰ্ব বা ভাৰ্ব 1। 2 হ'ব যিটো পাষ্ট ফৰ্ম, যেনেকৈ গো, ৱেণ্ট। ৱেণ্টটো হ'ল পাষ্ট ফৰ্ম বা ভাৰ্ব 2 বা 2 নম্বৰ ভাৰ্ব। 3 নম্বৰ হ'ব গান, গো, ৱেণ্ট, গান। 4 হ'ব গোয়িং। আৰু 5 নম্বৰত হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত যেতিয়া আমি ভাৰ্ব ইউজ কৰোঁ, প্ৰেজেণ্ট টেন্স থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেতিয়া যিটো ভাৰ্ব ইউজ কৰা হয়, ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰা হয়, সেইটো হ'বগৈ 5 নম্বৰ ফৰ্ম। ইয়াত মই উদাহৰণটো লিখি লৈছোঁ, গো, ৱেণ্ট, গান, গোয়িং, গোজ। এইকেইটা হ'ল ভাৰ্বৰ 5টা ফৰ্ম। মই আগতে দেখুৱাই লৈছোঁ, আমি জানিব লাগিব। আৰু ইয়াত ভাৰ্বৰ কি ফৰ্ম হ'ব, 3 নম্বৰ ফৰ্ম হ'ব। এতিয়া মই লিখিম এক্টিভৰ পৰা পেছিভ কৰাৰ কেইটামান নিয়ম।
ৰুলছ অফ চেঞ্জিং ভয়েচ এক্টিভ টু পেছিভটো লিখা নাই সেইটো জানিলেই হ'ল 1 নম্বৰত হ'ব এক্টিভ ভয়েচৰ সাবজেক্ট টু পেছিভত অবজেক্ট হ'ব আৰু অবজেক্ট টু সাবজেক্ট ৰূপত বহিব এইটো 1 নম্বৰ নিয়ম এক্টিভ ভয়েচৰ সাবজেক্ট টু পেছিভত অবজেক্ট হ'ব আৰু অবজেক্ট টু আহি সাবজেক্ট ৰূপত বহিব তাৰ পিছত 2 নম্বৰ নিয়ম চাম 2 নম্বৰ হ'ব এক্টিভত থকা মেইন ভার্বটো মানে রুট ভার্বটো মেইন ভার্বটো পেছিভত ভার্ব 3 ফর্মত বহিব এই ভার্ব 3 ফর্মটো হল পাস্ট পার্টিসিপল 3 ফর্মত বহিব আৰু তাৰ আগত টেন্স পার্সন নাম্বার অনুসৰি বি ভার্ব হল এম ইজ আর ওয়াজ ওয়ের এইকেইটা বি ভার্ব নাম্বার টেন্স পার্সন নাম্বার অনুসৰি বি ভার্ব মানে বি ভার্ব 5টা আছে 5টাৰ ভিতৰত এটা বহিব তাৰপিছত আমি 3 নম্বৰ নিয়মলৈ যাম 3 নম্বৰ নিয়মটো হ'ল পেছিভত যেতিয়া সাবজেক্ট মানে এক্টিভৰ সাবজেক্টটো পেছিভত যেতিয়া অবজেক্ট ৰূপত লিখা হ'ব পেছিভত যেতিয়া অবজেক্ট লিখা হয় তাৰ আগত by chance है to preposition by বা তার আগত by বা to preposition লিখা হয় এইটো হল নিয়ম 3 নম্বৰ লিখিলো এতিয়া তাৰ পিছত আৰু আছে যদি এক্টিভত সাবজেক্ট ভার্ব অবজেক্টৰ উপৰিও আৰু অতিৰিক্ত শব্দ থাকে তেন্তে এইটো পেছিভত থকাৰ দৰে পেছিভত হ'ব মানে এইটো পেছিভত থকাৰ দৰেই হ'ব এইটো হ'ল 4 নম্বৰ নিয়ম তাৰপিছত আৰু নিয়ম আছে এইখিনি কথা আমি বিশেষকৈ সচৰাচৰ সৰু বাক্যখিনি আমি আলোচনা কৰিবলৈ ইজি হ'ব কেতিয়াবা এইখিনি লিখাৰ পিছত
ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই লিখাখিনি স্ক্ৰীনশ্বট মাৰি ৰাখি লওক। তাৰপিছত মই বৰ্ডখন আকৌ মোহাৰি আকৌ লিখিব লাগিব। এতিয়া মই এটা উদাহৰণ ইয়াত লিখিম। প্ৰথমতে এটা উদাহৰণ দিয়া হৈছে, আকৌ মই দুটামান উদাহৰণ লিখি আছোঁ। যেনেকৈ এই গোটেইকেইটা সেন্টেন্স মিলাৰ লগত যেনেকৈ দে প্লে ফুটবল ইন দ্য ফিল্ড। দে প্লে ফুটবল ইন দ্য ফিল্ড, তেওঁলোকে পথাৰত ফুটবল খেলে। দে প্লে ফুটবল ইন দ্য ফিল্ড, তেওঁলোকে পথাৰত ফুটবল খেলে। এইটো এক্টিভত আছে। এতিয়া আমি যেতিয়া পেচিভ কৰিম, তাক পেচিভ কৰিবলৈ যাওঁতে আমি ইয়াত পাইছোঁ অবজেক্ট আছে। এই বাক্যটোত অবজেক্ট আছে ফুটবল, প্লে হ'ল ভাৰ্ব, দে হ'ল ছাবজেক্ট আৰু ইন দ্য ফিল্ড এইখিনি হ'ল তাৰ অতিৰিক্ত অংশ। এইটো কণ্ডিশ্যনো কোৱা হয় বা এক্সটেনশ্যনো কোৱা হয়। এতিয়া দেখা যাওক, আমি ইয়াত লিখিম ফুটবল। ফুটবল কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এটাই বস্তু, গতিকে আৰু বাক্যটো আগতে এক্টিভত আছিলে প্ৰেজেণ্ট টেন্সত, গতিকে ফুটবল ইজ। প্লেৰ থাৰ্ড ফৰ্ম হ'ব প্লেইড, ইজ প্লেইড। ফুটবল ইজ প্লেইড বাই দেৰ অবজেক্ট ৰূপ হৈছে দেম। দে ছাবজেক্ট আছিলে, অবজেক্ট ৰূপত হ'ব দেম। ফুটবল ইজ প্লেইড বাই দেম। ইয়াত আমি যিখিনি নিয়ম ইয়াত লিখা হৈছে সেই নিয়মমতে গৈ ফুটবল মানে দে প্লে ফুটবল ইন দ্য ফিল্ড, সেই বাক্যটোৰ পেচিভ ৰূপ হ'ব ফুটবল ইজ প্লেইড বাই দেম। তাৰপিছত আহিব ইন দ্য ফিল্ড, যেনেকৈ আছিলে তেনেকৈ হ'ব ইন দ্য ফিল্ড। এই বাক্যটোক আমি এনেকৈ উদাহৰণ হিচাপে ইউজ কৰিব পাৰোঁ। চাৰিটা নিয়ম সম্পূৰ্ণ দিয়া হ'ল। চাৰিটা নিয়মৰ পিছত আছে এটা উদাহৰণ দিলোঁ। উদাহৰণ এটা নহয়, উদাহৰণ বহুত দিব পৰা যায়। এতিয়া মই এই বহুতখিনি মোহাৰি মই আৰু কেইটামান উদাহৰণৰ লগত আলোচনা কৰিম। তাৰপিছত কেইটামান শব্দ তাত আমি আৰু আকৌ লাহে লাহে বঢ়াই শিকি গৈ থাকিম। লাষ্টত কণ্টিনিউৱাছ টেন্সৰ, তাৰপিছত ইম্পাৰেটিভ সেন্টেন্সৰ, ইণ্টাৰগেটিভ সেন্টেন্সৰ, সব সেন্টেন্সৰে ভয়েছবিলাক চেঞ্জ কৰাৰ নিয়ম আমি আলোচনা কৰিম লাহে লাহে। এতিয়া দেখা যাওক, যদি হি গেভ মি এ পেন, এইটো এক্টিভত আছে, এক্টিভ ভয়েছত আছে। হি গেভ মি এ পেন, তেওঁ মোক এটা কলম দিছিল। মিটো ইয়াত আই হ'ল ছাবজেক্ট, মি হ'ল অবজেক্ট, মি অবজেক্ট ৰূপ। তেতিয়াহ'লে তেওঁ মোক এটা কলম দিছিল। পাষ্ট টেন্সত লিখা আছে, গিভৰ পাষ্ট ফৰ্ম হ'ল গেভ। তেওঁ মোক এটা কলম দিছিল, ইয়াত অবজেক্ট হৈ আছে মি আৰু এটা কলম। গতিকে এই বাক্যটোক যেতিয়া আমি পেচিভ কৰিম, পেচিভত কি হ'ব, মিটোক অবজেক্ট কৰিও আমি কৰিব পাৰিম, এ পেনটোক অবজেক্ট মানে ছাবজেক্ট কৰিও আমি কৰিব পাৰিম। যেনেকৈ এ পেন, বাক্যটো সম্পূৰ্ণ পাষ্ট টেন্সত আছে আৰু এ পেন এটা কলম, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু ছিংগুলাৰ নাম্বাৰ, গতিকে আমি ইয়াত এ পেন ৱাজ, এ পেন ৱাজ গিভৰ থাৰ্ড ফৰ্ম গিভেন। এ পেন ৱাজ গিভেন মি, মিটো যেনেকৈ আছে তেনেকৈ থাকিব। এ পেন ৱাজ গিভেন মি বাই, কোনে দিছিলে, হি, হিৰ পেচিভ ৰূপ হ'ব হিম। তাৰপিছত আকৌ যদি এই বাক্যটোক আমি পেচিভ এনেকৈ কৰোঁ, আইটোক মি অবজেক্টত যেতিয়া আমি আই ৰূপ বনাই ল'ম, তেতিয়া হ'ব আই ৱাজ গিভেন, I was given a pen by him. I was given a pen by him. তেওঁৰ দ্বাৰাই মোক এটা কলম দিয়া হৈছিল। মোক এটা কলম তেওঁৰ দ্বাৰাই দিয়া হৈছিল আৰু এটা কলম তেওঁৰ দ্বাৰাই মোক দিয়া হৈছিল। সেম মিনিং। গতিকে দেখা যাওক, এই ভয়েছ চেঞ্জ কৰাত আমি এনেকুৱা ধৰণৰ কেইটামান আৰু কিছুমান উদাহৰণ আমি ইয়াত দিব পাৰোঁ। গতিকে এইখিনি পিছত লাহে লাহে মই বন্ধুসকলক কৈছোঁ, যিসকলে ক্লাছটো চাই আছে তেওঁলোকে যাতে উদাহৰণখিনি ভালকৈ লক্ষ্য কৰে আৰু পৰাপক্ষত নোট কৰি লৈ যায়। তাৰপিছত দেখা যাওক, আৰু ইয়াত আছে
তেওঁলোকে they played cricket. They played cricket yesterday. তেওঁলোকে যোৱাকালি ক্ৰিকেট খেলিছিল। It's already a sentence in past tense. Past tense থকা এইটো এটা বাক্য। গতিকে এই সেন্টেন্সটোক আমি সাবজেক্ট পাইছো দে, অবজেক্ট ক্রিকেট, অবজেক্ট মানে বস্তু, ক্রিকেট এটা খেল, আৰু প্লেডটো হ'ল ভার্ব। তাৰপিছত ইয়েষ্টাৰডেটো হ'ল এক্সটেনশন। এইটো হ'ল এটা কন্ডিশন বা অতিৰিক্ত আমি ক'ব পাৰোঁ। এইটো বস্তুক এইটো সেন্টেন্সক আমি যেতিয়া পেসিভ কৰিম তেতিয়া হৈ যাব ক্রিকেট। ক্রিকেট বাক্যটো আছিলে পাস্ট টেন্সত, ক্রিকেটটো হ'ল থার্ড পারসন সিঙ্গুলার নাম্বার, গতিকে আৰু টেন্সটো হ'ল পাস্ট টেন্স, গতিকে ক্রিকেট ওয়াজ প্লেড। যেটো প্লেড আছিলে পাস্টত এইটো থার্ড ফর্মত যাবগে, প্লেডেই হ'ব। ক্রিকেট ওয়াজ প্লেড বাই দেম। দে সাবজেক্ট, দেম অবজেক্ট, আৰু এক্সটেনশন যিখিনি আছিলে অতিৰিক্ত যেটো আছিলে সেইটো আমি yesterday আমি লিখি দিলোঁ। এনেকৈ আমি ভয়েস চেঞ্জ কৰিব পাৰিম। আৰু এই নিয়মকেইটা ভালকৈ মুখস্থ কৰিলে আৰু সেন্টেন্সৰ লগত মিলাই বাৰম্বাৰ প্ৰেক্টিছ কৰিলে, এবাৰ দুবাৰ নহয়, বাৰম্বাৰ বাৰে বাৰে মানে সেন্টেন্সৰ উদাহৰণকেইটা মানে ৰুলকেইটাৰ লগত সেন্টেন্সখিনি পঢ়ি পঢ়ি উদাহৰণৰ লগত মিলাই মিলাই পঢ়িলে ধুনীয়াকৈ কম সময়ৰ ভিতৰতে ভয়েস চেঞ্জ শিকা সহজ হ'ব। গতিকে দেখা যাওক এতিয়া আমি আৰু কেইটামান নিয়ম আলোচনা কৰিম কন্টিনিউয়াস টেন্সৰ। কন্টিনিউয়াস টেন্সৰ প্রেজেন্টেই হোক বা পাস্টেই হোক, কন্টিনিউয়াস টেন্স ভয়েস চেঞ্জ। কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ আমি শর্টকে এনেকৈ বুজি পোৱাৰ কাৰণে এনেকৈ লিখি লৈছোঁ মই ভয়েস চেঞ্জ। এই কন্টিনিউয়াস টেন্সত ভয়েস চেঞ্জ কৰিবলৈ হ'লে তাৰ এটা নিয়ম হ'ল যে যদি বাক্যটোত আইএনজিটো মেইন ভাৰ্বৰ লগত থাকিবই, সেইটো হ'ল ভাৰ্বৰ ফোর্থ ফর্ম, গতিকে তাৰ আগত এটা বিং ইউজ কৰিব লাগিব। প্ৰথমতে মই এটা উদাহৰণ দি লৈছোঁ এক্টিভ ভয়েসৰ। এক্টিভ ভয়েসত হ'ব যেনেকৈ she is writing a note. তাই এটা নোট লিখি আছে। she is writing a note, তাই এটা নোট লিখি আছে। ইয়াত আমি সাবজেক্টটো she পাইছোঁ, আকৌ ইজ আছে যেটো নেকি আমি পেসিভত ইউজ কৰোঁ, কিন্তু যেতিয়া বাক্যটো কন্টিনিউয়াসত আহি গ'ল তাৰ কাৰণে ইয়াত ইজ ইউজ কৰিব লগা হৈছে। কিন্তু এ নোট, ইয়াত অবজেক্টটো হ'ব এ নোট, ৰাইটিংটো হ'ল মেইন ভাৰ্ব 4 নম্বৰ ৰূপত আছে, গতিকে মানে প্ৰেজেন্ট পাৰ্টিচিপলত আছে। এই বাক্যটোক যেতিয়া পেসিভ কৰিম তেতিয়া কি হ'ব? পেসিভত হ'ব এ নোট। এ নোট ইজ বিং। এতিয়া ভাৰ্বৰ কি হ'ব? ফোর্থ ফর্ম মানে থার্ড ফর্মত গুচি যাব, বিং রিটেন। বিং রিটেন বাই সি আছিলে সাবজেক্ট, সি যেতিয়া অবজেক্ট হ'ব তেতিয়া হার হৈ যাব। এতিয়া ভালকে লক্ষ্য কৰিলে বুজি পোৱা যাব কি কি চেঞ্জ হ'ল, কি কি পৰিৱৰ্তন হ'ল, ইয়াত কি কি নতুন শব্দ সোমাই পৰিল। she is writing a letter, she is writing a note, তাৰপিছত পেসিভত আহি গ'ল এ নোট ইজ বিং ৰিটেন বাই হার, তাইৰ দ্বাৰা এটা নোট লিখা হৈ আছিল, মানে লিখা হৈ আছে। গতিকে এইটো কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ। গতিকে কন্টিনিউয়াস টেন্সত ভয়েস চেঞ্জ কৰিবলৈ হ'লে ইয়াত আমি নতুন শব্দ কি ভৰালোঁ আৰু ক'ত ভৰালোঁ সেইটোক আমি এটা নিয়ম বনাই দিব পাৰোঁ যে কি হ'ব, পেসিভ ভয়েসত অবজেক্টৰ পিছত মানে অবজেক্টটো যেতিয়া নতুনকৈ সাবজেক্ট হ'ব, সাবজেক্টৰ পিছত ভি ভার্ব থাকিব, ভি ভার্বৰ পিছত আৰু মেইন ভার্বটো থার্ড ফর্মত যোৱাৰ আগে আগে তাত এটা বিং শব্দ ইউজ কৰিব লগা হ'ব। এই কথাটো আমি লিখিও ল'ব পাৰোঁ বা এনেই মুখস্থ কৰি ল'ব পাৰোঁ। যেনেকৈ নিয়মটো মই লিখি দিছোঁ, কন্টিনিউয়াস টেন্সৰ
কৰোঁতে কণ্টিনিউয়াছ টেন্সৰ ভয়েস চেঞ্জ কৰোঁতে পেছিভত সাবজেক্টৰ পিছত বি ভাৰ্বৰ পিছত আৰু বি ভাৰ্বৰ পিছত being ইউজ কৰিব লাগে আৰু মেইন ভাৰ্ব ভাৰ্বৰ থাৰ্ড ফৰ্মত 3 নম্বৰ ফৰ্মত ইউজ কৰিব লাগে। এইটোৱে সম্পূৰ্ণ নিয়মটো পঢ়ি ল'লে ধুনীয়া হ'ব, ভাল লাগিব। কণ্টিনিউয়াছ টেন্সৰ ভয়েস চেঞ্জ কৰোঁতে পেছিভত সাবজেক্টৰ পিছত বি ভাৰ্বৰ পিছত সাবজেক্টৰ পিছত আৰু বি ভাৰ্বৰ পিছত মানে ক্ৰমান্বয়ে সাবজেক্ট বি ভাৰ্ব লিখাৰ পিছত বিং ইউজ কৰিব লাগিব আৰু যিটো মেইন ভাৰ্ব থাকিব প্ৰেজেন্ট পাৰ্টিচিপলত সেই মেইন ভাৰ্বটো আমি ভাৰ্বৰ থাৰ্ড ফৰ্মত লিখি দিব লাগিব, তাৰ মানে পাষ্ট পাৰ্টিচিপলত লিখি দিব লাগিব। গতিকে উদাহৰণটো ইয়াত দিয়াই আছে, she is writing a note is being written by her। এতিয়া আৰু কেইটামান উদাহৰণ আমি চাম ওপৰত। বন্ধুসকলক মই সেন্টেন্সটো যেতিয়া নেকি সম্পূৰ্ণ বোৰ্ড লিখা হৈ যায় তেতিয়া তেওঁলোকে ছাত্ৰসকলে যাতে এই বোৰ্ড মানে নিজৰ মোবাইলত স্ক্ৰীনশ্বট মাৰি ৰাখি লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, কাৰণ তেওঁলোকে নেক্সট টাইম পঢ়িবলৈ হ'লে সুবিধা হ'ব, বাৰম্বাৰ চোৱাতকৈ বাচি যাব। গতিকে দেখা যাওক, দে আৰ প্লেয়িং কেৰম। তেওঁলোকে কেৰম খেলি আছে। এতিয়া আমি কি ক'ম? দে সাবজেক্ট আৰ টু বি ভাৰ্ব, প্লেয়িং টু ভাৰ্বৰ ফৰ্থ ফৰ্ম বা এইটো প্ৰেজেন্ট পাৰ্টিচিপল বুলি কোৱা হয়। আৰু কেৰম ইজ বিং প্লেইড বাই দেম। ইয়াত হয়তো এটা প্ৰশ্ন হ'ব পাৰে যে ইয়াত যেতিয়া বি ভাৰ্ব আছিলে আৰ, ইয়াত ইজ কেনেকৈ হ'ল? হয়তো এজন কম বুজি পোৱা এজনে প্ৰশ্ন কৰিব। চ' মই ইয়াত ক'বলৈ যাম যে দে হ'ল প্লুৰেল নাম্বাৰ বহু বচন, সেইকাৰণে ইয়াতহে দে হৈছে। আৰু যেতিয়া কেৰম ইয়াত গুচি আহিলে, কেৰমটো সদায় ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াত ইজ হৈছে। আৰু বাক্যটো হৈছে প্ৰেজেন্ট টেন্সৰ, গতিকে ইয়াত ইজ হৈছে। আৰু কণ্টিনিউয়াছ হোৱাৰ কাৰণে বিং আৰু পেছিভ হোৱাৰ কাৰণে এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম। They are playing carom is being played by them। আমি লাগিলে আৰু মোৰ এক্সাম্পল আমি চাব পাৰিম, যেনেকে the girl is cleaning fish। যদি কোৱা হয় ফিশেছ তেতিয়াহ'লে বহু বচন হৈ যাব। আচ্ছা, ফিশেছ দি দিছে। দ্য গাৰ্ল ইজ ক্লিনিং ফিশেছ মানে মাছবোৰ, ছোৱালীজনীয়ে মাছবোৰ চফা কৰি আছে, মাছ কাটি আছে বা মাছ চফা কৰি আছে, ক্লিন কৰি আছে, চফা কৰি আছে বুলি ক'লে আমি এনেকৈ ক'ম দ্য গাৰ্ল ইজ ক্লিনিং ফিশেছ। এতিয়া আমি এইটো পেছিভত কি ক'ম? পেছিভত এই বাক্যটোক আমি এনেকৈ ক'ম, ফিশেছ আৰ। মাছটো যেতিয়া বহুবচন গুচি আহিল তেতিয়া ইয়াত আৰ হৈ গ'ল, মানে বিভাগটো আৰ হৈ গ'ল, আৰু প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে আৰ হৈ গ'ল। ফিশেছ আৰ বিং ক্লিনড বাই দ্য গাৰ্ল। Fishes are being cleaned by the girl.
মাছখিনি বা মাছকেইটা আৰু ছোৱালীজনীৰ দ্বাৰাই চফা কৰা হৈ আছে। অসমীয়াত আমি এনেকৈ ক'ম ফিছেছ আৰ বিং ক্লিন বাই দ্য হার ফিছেছ আৰ বিং ক্লিন বাই দ্য গাৰ্ল। ছোৱালীজনীৰ দ্বাৰাই মাছকেইটা চফা কৰা হৈ আছে। গতিকে উদাহৰণ হিচাপে আমি 2-3টা উদাহৰণ চালোঁ। বিশেষকৈ আৰু কেইটামান নিয়ম আছে। এটা নিয়ম আছে যিটো ভয়েছত নেকি আমি কেতিয়াবা পৰীক্ষাবিলাকত দেখিবলৈ পাওঁ, ভয়েছ দিয়া থাকে, সেই ভয়েছটোত ছাবজেক্ট দিয়া নাথাকে। সেই ছাবজেক্ট দিয়া নথকা বাক্যখিনিক আমি নতুনকৈ ছাবজেক্ট ভৰাই লৈ কেনেকৈ ছাবজেক্ট ভৰোৱা হয় সেই বিষয়ে আমি আজি কেইটামান চেণ্টেন্সৰ বিষয়ে মই এতিয়া আলোচনা কৰিম। গতিকে যিখিনি লিখা বৰ্ডত আছে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'লে ভাল হ'ব। এতিয়া দেখা যাওক যি বাক্যত নেকি মই এনেকুৱা এটা প্ৰথম বাক্য লিখি লৈছোঁ যে দ্য ডেড বডি was removed from the street. The dead body was removed from the street. Dead body to ৰাস্তাৰ পৰা আঁতৰোৱা হৈছিল। কোনে আঁতৰাইছিল? ইয়াত নিয়ম মতে যেতিয়া ইয়াত was আছে আৰু বাৰ্বৰ থাৰ্ড ফৰ্ম আছে, গতিকে ইয়াত থাকিব লাগিছিল দ্য ডেড বডি was removed from the street by যিজনে আঁতৰাইছে ডুৱাৰ, মানে যিজনে কামটো কৰিছে সেই কৰ্তাজন ইয়াত থাকিব লাগিছিল। কিন্তু বাক্যটো সেই কৰ্তাজন ইয়াত দিয়া হোৱা নাই। মুঠতে আমি সচৰাচৰ যেনেকৈ কওঁ যে কামটো কৰা হ'ল, কিন্তু কোনে কৰিলে সেই কৰোতাজন, কৰ্তাজনৰ নামটো ইয়াত দিয়া হোৱা নাই। আৰু এনেকৈ প্ৰায় সচৰাচৰ আমি আলোচনা কৰোঁ যে কামটো হ'ল, খোৱা হ'ল, লিখা হ'ল, কিন্তু কোনে কৰিলে সেই কৰোতাজনৰ নাম ইয়াত দিয়া নাই বা কৰোতাজনৰ কোনো বিৱৰণ ইয়াত অহা নাই। গতিকে তেনেকুৱা বাক্যক আমি ভয়েছ চেঞ্জ কৰিবলৈ যাওঁতে দ্য ডেড বডি ৱাজ ৰিমুভ ফ্ৰম দ্য ষ্ট্ৰীট, ষ্ট্ৰীটৰ পৰা, এই ফ্ৰম দ্য ষ্ট্ৰীট এইখিনি হ'ল এক্সটেনশ্যন, অতিৰিক্ত ৰাস্তাৰ পৰা, সেইখিনি বাদ দিলেও আমি ইয়াত পাম কি দ্য ডেড বডিটো হ'ল ছাবজেক্ট, ৱাজ বিভাৰ্ব আৰু ৰিমুভড হ'ল মেইন ভাৰ্ব, ভাৰ্বৰ থাৰ্ড ফৰ্ম। ইয়াত ভাৰ্বৰ থাৰ্ড ফৰ্ম পোৱা বাক্যটোক আমি পাম যে এই বাক্যটো পেচিভৰ আছে। গতিকে ইয়াত বাই দেখাত ধৰা পৰিছে যে বাই কৰ্তাজনৰ নাম থাকিব লাগিছিল। গতিকে পেচিভৰ পৰা আমি আকৌ এক্টিভলৈ বাক্যটো ঘূৰাই আনিব লাগিব। গতিকে এই বাক্যটোক যেতিয়া আমি চেঞ্জ কৰিম তেতিয়া কি হ'ব? কোনে এই কামটো কৰিলে সেই মানুহটোৰ ইয়াত কোনো সবিশেষ বিৱৰণ নাই। গতিকে আমি ইয়াত সামওৱান ইউজ কৰিম। সামওৱান ৰিমুভড, ইয়াত বাক্যটো আগৰ পৰাই পাষ্ট টেন্সত আছে, গতিকে ৰিমুভড। সামওৱান ৰিমুভড দ্য ডেড বডি, removed the dead body from the street. Someone removed the dead body from the street. কোনোবাই ৰাস্তাৰ পৰা ডেড বডিটো আঁতৰাইছিল। কোনোবাই ৰাস্তাৰ পৰা ডেড বডিটো আঁতৰাইছিল বা ডেড বডিটো ৰাস্তাৰ পৰা আঁতৰোৱা হৈছিল। কোনে আঁতৰাইছিল সেইটো ইয়াত নাই। গতিকে আমি যেতিয়া এক্টিভ বনালোঁ বাক্যটো চেঞ্জ কৰিলোঁ তেতিয়া ইয়াত সামওৱান আমি ইউজ কৰিলোঁ। এতিয়া আমি চাব লাগে এই বাক্যটোৰ পৰা এই বাক্যটো বনাওঁতে কি কি পৰিৱৰ্তন হ'ল, সেই পৰিৱৰ্তনখিনিকে আমি এক্সট্ৰাকৈ লিখি লৈ এটা নিয়ম বনাই ল'ব পাৰোঁ যে যিখিনি বাক্যত নেকি বা পেচিভ ভয়েছৰ যিকেইটা চেণ্টেন্সৰ লাষ্টত বা অবজেক্টটো নাথাকে বা কৰ্তাজন নাথাকে, তেতিয়া সেই কৰ্তাজনক আমি সামওৱান বা সুইটেবল বা ফিট ফৰ এজন কৰ্তা আমি বনাই লৈ লিখি ল'ব পাৰোঁ। যেনেকৈ আৰু এটা উদাহৰণ আমি দিছোঁ এনেকৈ যে The thief was arrested. The thief was arrested. এতিয়া চোৰটোকনো কোনে এৰেষ্ট কৰিব পাৰে? এইটো পুলিচৰ কাম। চ' আমি ইয়াত ইউজ কৰিব পাৰিম এৰেষ্টেড বাই পুলিচ। বাই পুলিচটো লিখা হোৱা নাই, হয়তো আলোচনা হৈ আছে চোৰটো এৰেষ্ট কৰা হ'ল, চোৰটোক এৰেষ্ট কৰিছিল।
বা চুৰটোক এৰেষ্ট কৰিলে কোনে কৰিলে পুলিচে কৰিছে গতিকে এইটো হ'ল এটা সুইটেবল আমি ইয়াত পুলিচটো ইয়াত ফিটিং হৈ আছে গতিকে দা পুলিচ বুলি আমি লিখিব পাৰোঁ দা পুলিচ arrested the thief পুলিচে চুৰটোক এৰেষ্ট কৰিছিল এই বাক্যটোক আমি পুলিচটো আমাৰ তৰফৰ পৰা আমি নিজে লগাই লৈছো ঠিক তেনেকে আৰু কিছুমান বাক্য মানে উদাহৰণত ল'ব পাৰো যে the boy was rewarded in the meeting in the meeting to extension লগাই দিছো অলপ বঢ়াই দিয়া হৈছে বস্তুটো যে the boy was rewarded এখিলৈকে শেষ হয় the boy subject was verb rewarded verb third form তাৰপিছত in the meeting এটা স্থান এটা এক্সটেনশন মানে এটা লগাই দিয়া হৈছে গতিকে the boy was rewarded in the meeting by কোনে দিছিলে কৰ্তাটো দিয়া হোৱা নাই গতিকে এই কৰ্তা এটা মিটিংত এজন ল'ৰাক পুৰস্কাৰ দিয়া হ'ল কোনে দিব পাৰে গতিকে মিটিংত যেতিয়া কাৰোবাক পুৰস্কাৰ দিয়া হয় এই বিষয়টো আমি ক'বলৈ গ'লে চিন্তা কৰি চালে আমি পাম যে হয়তো প্ৰেসিডেন্টে দিছে গতিকে আমি এই বিষয়ত বা এনেকুৱা ধৰণৰ সেন্টেন্সত আমি ইয়াত লিখিব পাৰোঁ দ্য প্ৰেসিডেন্ট rewarded the boy the president rewarded the boy in the meeting সভাত প্ৰেসিডেন্টজনে ল'ৰাটোক পুৰস্কৃত কৰিছিল the president rewarded the boy in the meeting the president rewarded the boy in the meeting গতিকে এই ধৰণৰ বাক্য যিবিলাক বাক্যত নেকি অবজেক্ট লাষ্টত নাথাকে সেই তেনে ধৰণৰ বাক্যত আমি কি কৰিব পাৰোঁ সামওয়ান বা যুক্তিযুক্ত হিচাপে কিটো শব্দ বা কিটো সাবজেক্ট আমি ইউজ কৰিলে বাক্যটো শুদ্ধ হয় তেনেকুৱা এটা লগাই লৈ আমি বাক্য শুদ্ধকৈ লিখিব পাৰোঁ এতিয়া দেখা যাওক আমি আজিৰ ক্লাছৰ পিছত আমি নেক্সট ক্লাছত এই বাক্যটো আজি আমি সম্পূৰ্ণ ক'বলৈ গ'লে ইন্টাৰোগেটিভ নহয় সৰি বাক্যটো এছাৰ্টিভ সেন্টেন্স যিটো সেন্টেন্সক মানে সেন্টেন্স অফ ডিক্লেৰেশ্যন বুলি কোৱা হয় এছাৰ্টিভ সেন্টেন্সৰ বিষয়ে আমি আলোচনা কৰিলোঁ আমি নেক্সট ক্লাছত অহা ক্লাছত আমি ইম্পাৰেটিভ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম যিটো বাক্যত আদেশ অনুৰোধ কৰা বুজায় তেনেধৰণৰ বাক্য আমি আলোচনা কৰিম গতিকে মোৰ ক্লাছ আজিলৈ ইমানতে সামৰিছোঁ চ' ফ্ৰেণ্ডছ মোৰ ক্লাছটো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু পৰাপক্ষত মোৰ ক্লাছটো নেক্সট টাইম পাই থাকিবৰ কাৰণে মোৰ চেনেলটো টপ টিচিং স্পকেন ইংলিছ ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ